মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে ৭ আৰু পাঠটোৰ নাম হৈছে বিয়োগ। এই পাঠটোৰ বাকি থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। মণিমালাৰ সহায়ত বিয়োগ কৰোঁ আহা। ধাৰ কৰা। এতিয়া আমি ধাৰ কৰা বিয়োগ শিকিম। কি কৈছে? ৩-১০-৪ ৩৪ৰ পৰা ১৮ বিয়োগ কৰোঁ আহা। প্ৰথমে আমি ৩ডাল ১০টাকৈ মণি থকা মালা আৰু ৪টা খোলা মণি লওঁ। প্ৰথমে কি লৈছে? ইয়াত আছে ১০টাকৈ মণি থকা মালা। ইয়াত ১০টা, ইয়াত ১০টা আৰু ইয়াত ১০টা। কিমান হ'ল? ৩-১০। আৰু খোলা মণি কেইটা আছে? এটা, দুটা, ৩, ৪। মানে মুঠ কেইটা হ'ল? ৩-১০-৪ ৩৪। তাৰপিছত তোমালোকে তলত চোৱা। এতিয়া ইয়াৰ পৰা আমি ১৮টা মণি আঁতৰাবলৈ প্ৰথমে এডাল মণিমালা খুলি লওঁ আহা। মণিমালা আছিল কেইখন? ৩খন। আমি এখন মণিমালা কি কৰিলোঁ? খুলি ল'লোঁ। তাৰপিছত তোমালোকে তলত চোৱা। খোলা মণিৰ পৰা ৮টা আৰু এডাল মণিমালা আঁতৰাই কি পাওঁ চাওঁ আহা। কি কৰিলে? মানে ইয়াত আছে ২-১০। ২-১০ৰ পৰা এটা ১০ কাটি দিলে, এইটো বাদ। কিমান থাকিল? ১-১০। আৰু এটা মণিমালা আমি খুলিছোঁ। ইয়াৰ পৰা আমি কেইটা বাদ দিম? ৮টা মণিমালা, মানে ৮টা মণি আমি কাটি দিম। বা এটা, দুটা, ৩, ৪ এনেকৈ 8টা মণি আমি কাটি দিছোঁ। তেনেহ'লে কেইটা থাকিল? এটা, দুটা, ৩, ৪, ৫, ৬। কেইটা থাকিল? 6টা। আৰু ১০ কেইটা থাকিল? ১০, মানে এটা ১০ থাকিল। মানে ১-১০-৬ কিমান হয়? 16টা। গতিকে আমাৰ হাতত থাকিল এডাল মণিমালা আৰু 6টা খোলা মণি বা 16টা মণি। আমাৰ হাতত কেইটা থাকিল? 16টা মণি। মানে আমাৰ হাতত কিমানটা মণি আছিল? মানে 34টা মণি আছিল। তাৰ পৰা আমি 18টা মণি বাদ দিলোঁ। কিমান থাকিল? 16টা থাকিল। তোমালোকে বিয়োগ কৰিবা। কিমানটা থাকিল? 16টা মণি থাকিল। তাৰপিছত তোমালোকে এতিয়া ইয়াত চোৱা। কি কৈছে? এইটো আমি এনেকৈও কৰিব পাৰোঁ। মণি কিমানটা আছিল? মণি আছিল ৩-১০-৪ 34টা মণি আছিল। তাৰ পৰা আমাৰ 18টা মণি বিয়োগ কৰিব লাগে। ১-১০-৮ 18। 18টা মণি মানে আমাৰ কি কৰিব লাগে? বাদ দিব লাগে বা বিয়োগ কৰিব লাগে। তোমালোকে প্ৰথমে চোৱা। ইয়াত আছে, ওপৰত আছে ৪। ৪ৰ পৰা আমি ৮ বিয়োগ দিব নোৱাৰোঁ, যিহেতু ৪টো হৈছে সৰু আৰু ৮টো হৈছে কি? ডাঙৰ। তেনেহ'লে আমি কি কৰিম? ইয়াৰ পৰা এটা ১০ মানে ধাৰ কৰি ল'ম। মানে ইয়াত আছে ৩-১০। ৩-১০ আছে। ৩-১০ৰ পৰা এটা ১০ আমি ধাৰ কৰি ল'ম। কিমান হ'ব তেনেহ'লে? ১-১০-৪ কিমান হ'ল? ১৪। এতিয়া ১৪ৰ পৰা যদি আমি ৮ বিয়োগ কৰোঁ তেনেহ'লে কিমান হ'ব? ৮, ৯, ১০, ১১, ১২, ১৩, ১৪ কিমান হ'ব? ১৪ৰ পৰা ৮ গ'লে হ'ব ৬। এতিয়া ইয়াত কিমান আছে? ইয়াত আছে ৩ৰ পৰা আমি ১-১০ মানে ধাৰ কৰি লৈছোঁ। এতিয়া ইয়াত আছে ২-১০। কিমান আছে? ২-১০ আছে। ২-১০ৰ পৰা যদি আমি ১-১০ বাদ দিওঁ তেনেহ'লে কিমান হ'ব? ১-১০ মানে কিমান হ'ব? ১৬। মানে ৩৪ৰ পৰা ১৮ বিয়োগ কৰিলে কিমান হয়? ১৬। তাৰপিছত তোমালোকে চোৱা। কি কৈছে? ধাৰ কৰা বিয়োগ কৰিবলৈ সংখ্যাবোৰ মানে বেলেগ ধৰণে লিখি চাওঁ আহা। তোমালোকে ইয়াত মন কৰিবা। কি কৈছে? ২৩। ২৩ মানে আমি কি লিখিব পাৰোঁ? ২-১০ আৰু মানে ৩-১ কিমান হয়? ২-১০ আৰু ৩-১ কিমান হয়? ২৩। মানে ২-১০ ৩-১ এইটোক আমি এনেকৈ লিখিব পাৰোঁ ১-১০ আৰু ১৩-১। মানে এটা ১০ ইয়াত আহিছে। ১-১০ আৰু ১৩-১ কিমান হ'ব? ২৩। তাৰপিছত চোৱা। ৪৫ মানে ৪-১০ আৰু ৫-১। এইটোক আমি এনেকৈও লিখিব পাৰোঁ। মানে ৪৫ মানে হৈছে কি? ৩-১০ আৰু ১৫-১। তাৰপিছত তোমালোকে চোৱা। ৬-১০-৭ কিমান হয়? মানে ৬৭। এইটোক আমি এনেকৈ লিখিব পাৰোঁ ৬-১০ আৰু ৭-১। বা এইটোক আমি এনেকৈ লিখিব পাৰোঁ ৫-১০ আৰু ১৭-১। মানে ইয়াত এটা ১০ কমি গৈছে। এই ১০টো ইয়াত আহিছে। তাৰপিছত কি কৈছে? ৯১ মানে হৈছে কি? ৯-১০ আৰু ১-১ কিমান হয়? মানে ৯টা ১০ আৰু এটা ১ কিমান হয়? ৯১। এইটোক আমি এনেকৈও লিখিব পাৰোঁ ৮-১০ আৰু
11 1 মানে হৈছে কি 91। তাৰপিছত তোমালোকে চোৱা কি কৈছে বিয়োগ কৰ আহা ক নম্বৰ 3 10 3 33 আৰু তলত কিমান আছে 6। এইটো আমি বিয়োগ কৰিব লাগিব। প্ৰথমে তোমালোকে চোৱা ওপৰত আছে 3 আৰু তলত আছে 6 মানে 3ৰ পৰা আমি 6 বাদ দিব নোৱাৰো। কিয় নোৱাৰো? যিহেতু 3টো হৈছে সৰু আৰু 6টো হৈছে কি ডাঙৰ, মানে সৰুৰ পৰা আমি ডাঙৰ বিয়োগ কৰিব নোৱাৰো। এতিয়া কি কৰিব লাগিব? ইয়াত আছে 3 10, 3 10ৰ পৰা 1 10 ধাৰ কৰি ল'ব লাগিব। কিমান হ'ব? 1 10 3 কিমান হ'ব? 13। 13ৰ পৰা যদি আমি 6 বিয়োগ কৰো তেনেহলে কিমান হ'ব? 7। আৰু ইয়াত কিমান থাকিব? ইয়াত আছে 3 10ৰ পৰা 1 10 আমি ধাৰ কৰি লৈছো। এতিয়া থাকিল 2 10। এই 2 10টো ইয়াত নামিব, যিহেতু তলত কোনো নাই ইয়াত বহিব 2 10। মানে 33ৰ পৰা যদি আমি 6 বাদ দিও কিমান পাম? 2 10 7 27 পাম। তাৰপিছত তোমালোকে গ নম্বৰটো চোৱা কি কৈছে 6 10 4 কিমান হয়? 64। মানে 64ৰ পৰা 4 10 6 46 মানে বিয়োগ কৰিব লাগিব। তোমালোকে ইয়াত চোৱা ইয়াত আছে 4 আৰু ইয়াত আছে 6 মানে 4ৰ পৰা আমি 6টা বাদ দিব নোৱাৰো। 4টো হৈছে সৰু, 6টো হৈছে ডাঙৰ। এতিয়া কি কৰিব লাগিব? ইয়াত আছে 6 10, 6 10ৰ পৰা 1 10 ধাৰ কৰি ল'ব লাগিব। কিমান হ'ল? 1 10 4 কিমান হ'ল? 14। 1 10 4 14। 14ৰ পৰা যদি আমি এতিয়া 6 বিয়োগ কৰি দিও তেনেহলে কিমান হ'ব? ইয়াত হ'ব 8 আৰু ইয়াত কিমান আছে? ইয়াত আছে 5। 1 10 আমি ধাৰ কৰি লৈছো। এতিয়া আছে কিমান আছে? 5 10 আছে। 5 10ৰ পৰা 4 10 বাদ দিলে কিমান হ'ব? 1 10 হ'ব। তেনেহলে 64ৰ পৰা যদি 4 10 6 46 আমি বিয়োগ কৰি দিও তেনেহলে কিমান পাম? 1 10 8 18 পাম। তোমালোকে এইবোৰ বাকিবোৰ নিজে কৰিবা। তাৰপিছত তোমালোকে ইয়াত চোৱা কি কৈছে সমাধান কৰ আহা। এখন ক্ৰিকেট খেলত ৰাহুলে 77 ৰান আৰু আশ্ৰাফে 58 ৰান কৰিলে। ৰাহুলে আশ্ৰাফুলতকৈ কিমান ৰান বেছি কৰিলে? তোমালোকে ইয়াত লিখিবা ৰাহুলে ৰান কৰিলে কিমান কৰিলে? 77 আৰু আশ্ৰাফে ৰান কৰিলে কিমান? 5 10 8 58 ৰান কৰিলে। এতিয়া আমি এইটোৰ পৰা এইটো আমি বিয়োগ কৰিম। কিমান? এইটো বিয়োগ কৰি চাবা কিমান হ'ব? 19। মানে ৰাহুলে আশ্ৰাফতকৈ 19 ৰান বেছি কৰিলে। এইটো হৈছে তোমালোকে এইটো নিজে কৰিবা। এইটো হৈছে ধাৰ কৰা বিয়োগ। তাৰপিছত তোমালোকে ইয়াত চোৱা কি কৈছে মালতীহঁতৰ বাৰীৰ কঁঠাল গছজোপাত এইবাৰ 20টা কঁঠাল লাগিছে। তাৰে 13টা তেওঁ ওচৰ চুবুৰীয়াক ভগাই দিলে। এতিয়া মালতীহঁতৰ গছত কেইটা কঁঠাল থাকিল? মালতীহঁতৰ বাৰীত কি হৈছে? কঁঠাল গছজোপাত কেইটা কঁঠাল লাগিছে? 20টা কঁঠাল লাগিছে। তাৰে 13টা সিহঁতে কি কৰিলে? মানুহক দিলে। 13টা কঁঠাল মানুহক দিলে। এতিয়া মালতীহঁতৰ ঘৰত কেইটা কঁঠাল থাকিব? আমি এইটো বিয়োগ কৰিম। 20ৰ পৰা 13 কি কৰিম? বিয়োগ কৰিম। তোমালোকে ইয়াত চোৱা মানে 20ৰ পৰা 13টা কি কৰিব লাগিব? বাদ দিব লাগিব বা বিয়োগ কৰিব লাগিব। তোমালোকে প্ৰথমে চোৱা ইয়াত আছে 0। 0ৰ পৰা আমি 3 বাদ দিব নোৱাৰো। তেনেহলে কি কৰিব লাগিব? তেনেহলে আমি ইয়াৰ পৰা 1 10 ধাৰ কৰি ল'ম। কিমান হ'ব ইয়াত? তেনেহলে কিমান হ'ব? ইয়াত হ'ব 1 10। 1 10ৰ পৰা যদি আমি 3 বিয়োগ কৰো তেনেহলে কিমান হ'ব? 7 হ'ব। ইয়াত হ'ব 7। ইয়াত 2 10 আছিল। 2 10ৰ পৰা আমি 1 10 ধাৰ কৰি 1 10 আমি ইয়াত ধাৰ কৰি লৈছো। এতিয়া কিমান আছে ইয়াত? 1 10। 1 10ৰ পৰা যদি 1 10 বিয়োগ কৰো তেনেহলে কিমান হ'ব? ইয়াত হ'ব 0। মানে মালতীহঁতৰ ঘৰত কেইটা কঁঠাল থাকিব? 7টা কঁঠাল থাকিব। এইটো 0ৰ কোনো আগফালে 0 থাকিলে কোনো ভেলু নাই। তাৰপিছত কি কৈছে যোগ আৰু বিয়োগৰ মাজৰ সম্পৰ্ক বুজ আহা। পাত্ৰটোত বল আছে কেইটা? 8টা। ইয়াত আছে 8টা। পাত্ৰটোত বল আছে কেইটা? 5টা। মুঠতে কিমানটা বল হ'ল? আকৌ আৰু লগতে সংখ্যাটো লিখ আহা। 8টা আৰু 5টা কিমান হয়? 8 5 8 আৰু 5 যোগ কৰিলে কিমান হয়? 8 9 10 11 12 13 কিমানটা হয়? 13টা হয়। ইয়াত লিখিবা 13টা।
আৰু তোমালোকে এই বলবোৰ ইয়াত আঁকিবা। তাৰপিছত কি কৈছে, মুঠতে 13টা বল হ'বলৈ খালী পাত্ৰটোত কিমানটা বল লাগিব আকৌ আহা, লগতে সংখ্যাটোও লিখো আহা। ইয়াত আছে 5টা বল, মানে আমাৰ 13টা বল হ'বলৈ ইয়াত কেইটা বল আঁকিব লাগিব, ইয়াত তোমালোকে 8টা বল আঁকিব লাগিব। কেইটা? 8টা। তোমালোকে এনেকৈ ইয়াত 8টা বল আঁকিবা, মানে 5টা আৰু 8টা কিমান হ'ব? 13টা হ'ব। ইয়াত হ'ব, ইয়াত লিখিবা 5টা, ইয়াত আছে 5টা আৰু ইয়াত আমি 8টা বল আঁকিলো। এতিয়া মুঠ বল কেইটা হ'ল? মুঠ বল হ'ল 13টা।